আজি দিনৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণত কিছু সময়ৰ বাবে জলমগ্ন হ'ল যোৰহাট নগৰৰ তৰুণৰাম ফুকন ৰোড অৰ্থাৎ TRP ৰোড। জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদকে ধৰি কৃত্ৰিম বানৰ কবলত পৰিল কেইবাটাও চৰকাৰী কাৰ্যালয়। পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণতে এইদৰে যোৰহাট নগৰৰ কিছু স্থান কৃত্ৰিম বানৰ কবলত পৰিল। আমি এইমাত্ৰ যোৰহাটলৈ পোনপটীয়াভাৱে লৈ গৈছোঁ আপোনালোকক। আমাৰ সাংবাদিক পৰমানন্দ বৰা আছে। পৰমা, যিহেতু যোৰহাটত আজি দিনৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণৰ তাৰ পিছতেই কিছু সময়ৰ বাবে জলমগ্ন হ'ল যোৰহাট নগৰৰ কেইবাটাও প্ৰান্ত। বৰ্তমান সময়ত আপুনি কোনটো প্ৰান্তত আছে আৰু কি পৰিস্থিতিৰ উদ্ভৱ হৈছে এতিয়া? নিশ্চয়কৈ হিমাক্ষী চক আচলতে পথবিলাক পকী হৈছে, বহল হৈছে, কিন্তু তাৰ তুলনাত এজাক বৰষুণ হ'লে কিন্তু দেখা পোৱা যায় যোৰহাটৰ যিটো উন্নয়ন, সেই উন্নয়নৰ ফুপুলা চুপটো দেখা পোৱা যায়। কিছু সময় আগতে এজাক বৰষুণ আহিছিল আৰু সেই বৰষুণজাকৰ পিছতে দেখা পোৱা গৈছে যোৰহাটৰ যি তৰুণৰাম ফুকন ৰোড, যি TRP ৰোড, সেই TRP ৰোডৰ অৱস্থা এয়া। প্ৰায় একাঠু পানী, এই সম্পূৰ্ণৰূপে পানীয়ে আৱৰি ধৰিছে এই সম্পূৰ্ণ পথটো, আৰু যথেষ্টখিনি যিহেতু ইয়াত লোকৰ অহা যোৱা ঘটে, নগৰৰ এটা ব্যস্তপূৰ্ণ পথ, আৰু এই পথটো এনেধৰণেই কালি দিনটোত আমি দেখা পাইছিলোঁ যে এজাক বৰষুণ দিয়াৰ লগে লগে কেনেধৰণে TRP ৰোডকে ধৰি যোৰহাটৰ কেইবাটাও চৰকাৰী কাৰ্যালয়, জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি যি বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আছে, সকলো কাৰ্যালয় কেনেকৈ পানীৰ তললৈ গৈছিল। আৰু আজিও ঠিক কিছু সময় আগতে অহা এজাক বৰষুণৰ ফলতেই এনেধৰণে দেখা পোৱা গৈছে যোৰহাটৰ যি TRP ৰোড, সেই TRP ৰোডটো এনেধৰণে জলমগ্ন হৈ পৰা দেখা পোৱা গৈছে। আৰু এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ যিটো ৰাস্তা, যিটো পথ, সেই গোটেই পথটোৱে জলমগ্ন হৈছে। ইয়াৰ মূল কাৰণ হৈছে যে ইয়াত পানী নিষ্কাশনৰ কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা নাই, আৰু যাৰ বাবে এনেধৰণে দেখা পোৱা গৈছে এজাক বৰষুণৰ পিছতে এনেধৰণে জলমগ্ন হৈ পৰা দেখা পোৱা গৈছে এই TRP ৰোডটো। আমাৰ স্থানীয় এজন যুৱক আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। আৰু এজাক বৰষুণতে দেখা পোৱা যায় TRP ৰোডৰ অৱস্থা, মানুহৰ পানীত হাঁহ নচৰা এটা অৱস্থা হয়। প্ৰকৃততে কি হয় ইয়াত? তাৰমানে এইটো বিগত বছৰতো এই পথটোত, TRP ৰোডৰ পথটোত এজাক বৰষুণ হ'লে কৃত্ৰিম বানৰ সৃষ্টি হয়। কাৰণ পথটোৰ যি নিষ্কাশনৰ জল নিষ্কাশনৰ যিটো ব্যৱস্থা যেনেদৰে কৰিব লাগিছিল তেনেদৰে নকৰাৰ ফলতে এনেদৰে এজাক বৰষুণতে এই পথটো বৰষুণত জলমগ্ন হৈ পৰে। কালিও তেনেকুৱা এক অৱস্থাই হৈছিল, এই পথটো জলমগ্ন হৈ পৰিছিল। ফলত যাতায়াত কৰিবলগীয়া যাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু প্ৰশাসনে এই পথটোত জলমগ্ন হয় বা এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়, সেই বিষয়ে প্ৰশাসন জ্ঞাত হৈ থকাৰ পিছতো আজিৰ তাৰিখত জল নিষ্কাশনৰ যি ব্যৱস্থা, সেই জল নিষ্কাশনৰ ব্যৱস্থাটো সুপৰিকল্পিতভাৱে সমাধান কৰিবলৈ তেওঁলোক আগবাঢ়ি অহা নাই। আমি বিগত সময়তো বিভিন্ন এই পথটোক লৈ, কৃত্ৰিম বানক লৈ আমি সংবাদ পৰিৱেশন কৰি থকাৰ পিছতো আৰু এই সমগ্ৰ বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে বা যোৰহাট পৌৰসভাৰ দৃষ্টিগোচৰ হৈছে। কাৰণ এইটো এটা আজি দিনৰ সমস্যা নহয়, বিগত বছৰতো এই পথটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পিছতো তেওঁলোকে এই পথটোত যি কৃত্ৰিম বানৰ নিৰাময়, যিটো জল নিষ্কাশনৰ ব্যৱস্থা, সেই জল নিষ্কাশনৰ ব্যৱস্থাটো কৰি নিদিয়াৰ ফলতে এনেদৰে এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় এই পথটোত। কাৰণ ইয়াত এইটো কোনো নজনা নহয়, জিলা প্ৰশাসনে জানে, ওচৰতে যোৰহাটৰ পৌৰসভা কাৰ্যালয় আছে, কিন্তু প্ৰতিবাৰে আমি সংবাদ পৰিৱেশন কৰোঁ। কালি দিনটোতো আমি সংবাদ পৰিৱেশন কৰিছোঁ, প্ৰতিবাৰে আমি সংবাদ পৰিৱেশন কৰোঁ। এজাক বৰষুণ দিলে সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে TRP ৰোডকে ধৰি, ক্লাব ৰোডকে ধৰি, যোৰহাটৰ আয়ুক্ত কাৰ্যালয়, কেইবাটাও চৰকাৰী কাৰ্যালয় এনেধৰণে সম্পূৰ্ণ জলমগ্ন হৈ পৰে। আজিও দেখা পোৱা গৈছে এনেধৰণে TRP ৰোডত এই মুহূৰ্তত এআঁঠু পানী, আৰু এই পথেদি এনেধৰণে যাতায়াত। নিশ্চিতভাৱে পৰমা, উন্নয়নৰ ফপুলা স্বৰূপ যোৰহাটত এজাক বৰষুণৰ তাৰ পিছতে এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় আজি যোৰহাট নগৰত। ধন্যবাদ জনাইছোঁ পৰমা।